সম্পূৰ্ণ পৰমাত্মাক প্ৰাপ্ত কৰা আৰু তেওঁৰ বাস্তৱিক লাভ প্ৰাপ্ত কৰিবৰ কাৰণে পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মনুষ্যক নিজৰ স্বৰূপতেই বনাইছে। 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম কৰে। কোৰাণ শ্বৰীফত প্ৰমাণ আছে, হজৰত মহম্মদক আল্লাহে স্বয়ং কৈছে যে মই তোমালোকক সেই পৰমাত্মাৰ মহিমা ক'বৰ কাৰণে পঠাইছোঁ। সেইজন পৰমাত্মা কবিৰ হয়, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰিলে আৰু 7ম দিনত সিংহাসনত গৈ বিৰাজমান হ'ল। তেওঁৰ বিষয়ে জ্ঞাত এজনক সোধা, সেয়া জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন, সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰ দেৱ, তেওঁ সকলো আত্মাৰে জনক হয়, আমাৰ সকলোৰে পিতা হয়। সেই পৰমাত্মা আমাৰ হিতেশী হয়। তেওঁ স্বয়ঙে ইয়ালৈ আহি আমাক এইটো জ্ঞান দিয়ে যে তোমালোক সকলো আত্মাই ইয়াৰে বাসিন্দা নহয়। এই স্থান আপোনালোকৰ নিজ স্থান নহয়। আপোনালোকে এই অস্থায়ী ধৰা পাৰ্মানেণ্ট বুলি মানি লৈছে। যদিও আপোনালোকে জানে যে না ইয়াত কোনো আছিলে না কোনো থাকিব, তাৰ পিছতো আপোনালোকে চিন্তা কৰা নাই। এই বিষয়ে পৰমাত্মাই কৈছে, कबीर ये माया अटपटी सब गट आण अड़ी किस किस को समझाऊं या कुए भांग पड़ी। इस झूठे सुख को सुख कहे ये मान रहा मनमोद। ये सकल चबीना काल का कुछ मुख में कुछ गोद। पृथ्वीपति चकवे गए जिनके चक्र चलंत। रावण सरीखे कौन गिने ऐसे गए अनंत। পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে কবিৰ পৰমেশ্বৰে যে আপোনালোক যি লোকত আছে এই লোক সঠিক নহয়। ইয়াত আপোনালোকে ঘৰ বাৰী বনোৱাত, গাড়ী অথবা অন্য সম্পত্তি গঢ়াত সম্পূৰ্ণ মানৱ জীৱন লগাই দিয়ে আৰু সেই কালচোৱাত আপোনাৰ লগত নাজানো কিমান ঘটনা ঘটি যায়, কিমান বিপদৰ সন্মুখীন হ'বলগীয়া হয়। কাৰোবাৰ পুত্ৰ মৰি যায়, কাৰোবাৰ পুত্ৰী বিধৱা হৈ যায়, কাৰোবাৰ কোনো ব্যৱসায়ত ঘাটি হোৱাৰ বাবে টেনশ্যনৰ মুখামুখি হ'বলগীয়া হয়। কোনো প্ৰাণীয়ে এই 21 ব্ৰহ্মাণ্ডৰ যি কালৰ লোক আছে ইয়াত কোনো সুখী নহয় আৰু কোনো স্থায়ী নহয়। পৰমাত্মাৰ সৈতে পৰিচিত যি মহাপুৰুষ আহিছিলে তেওঁলোকে আৰু স্বয়ং পৰমেশ্বৰ কবিৰ দেৱে আহি ইয়াৰে বাস্তৱিকতাৰ কথা কোৱাৰ চেষ্টা কৰিছিলে, কিন্তু আমি অজ্ঞানতাৰে ইমান পৰিপূৰ্ণ হৈ গৈছিলোঁ যে আমি পৰমাত্মাৰ সেই জ্ঞানক স্বীকাৰ নকৰিলোঁ। এতিয়া দয়া কৰিছে পৰমাত্মাই আপোনালোকক প্ৰথমে শিক্ষিত কৰিলে, নহ'লে আপোনালোকে আগৰ ইতিহাস চাব পাৰে। কোনো যুগতে কোনো প্ৰজা শিক্ষিত হোৱা নাছিলে। কেৱল ব্ৰাহ্মণ বৰ্গই আছিলে যিয়ে শিক্ষা গ্ৰহণ কৰিছিলে আৰু সদগ্ৰন্থবোৰক জানিবলৈ শিক্ষা গ্ৰহণ কৰিছিলে। সংস্কৃত ভাষাই তেতিয়া মূল আছিলে আৰু অন্য প্ৰজা নিজৰ সেই ধাৰ্মিক গুৰুসকলৰ পৰা আধ্যাত্মিক জ্ঞান শুনি নিজৰ জীৱন নিৰ্বাহ কৰিছিলে। এতিয়া আপোনালোকক শিক্ষিত কৰি তুলিছে যাতে আপোনালোকে যি সদগ্ৰন্থবোৰক সত্য বুলি মানিছিলে, আমাৰ ধৰ্মগুৰুসকলে আমাক তাৰে বিপৰীত জ্ঞান দিছিলে। তাক কোৱা হয় শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কৰা আচৰণ, মানে শাস্ত্ৰৰ বিৰুদ্ধে জ্ঞান, আৰু যদি শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰা হয় সেই সাধনা ব্যৰ্থ হয়। ইয়াৰ প্ৰমাণ আছে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 আৰু 24।
23 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে, অৰ্থাৎ সৎগ্ৰন্থত বৰ্ণিত জ্ঞান আৰু তাৰ সমাধান সাধনা তাক নকৰি নিজৰ মনমুখী মন্ত্ৰৰে মনৰ মতে আৰতি কৰে, যেনেকৈ ওম জয় জগদীশ্বৰে স্বামী জয় জগদীশ্বৰে জয় গণেশ দেৱা, এই ধৰণৰ যিবোৰ আৰতি আছে সেইবোৰ আমাৰ সৎগ্ৰন্থত নাই। সৎগ্ৰন্থৰ পৰিচয়ো আপোনালোকক দিম, সৎগ্ৰন্থবোৰ কি কি, আৰু বহুবাৰ আগতেও আপোনালোকক সৎগ্ৰন্থৰ বিষয়ে কৈছোঁ যে মূল সৎগ্ৰন্থ কোনবোৰ হয়, যিবোৰ গড গিভেন, আৰু ঋষিমুনিসকলে বনোৱা গ্ৰন্থ কি হয়, সেয়া পুৰাণ, উপনিষদ, আৰু গড গিভেন কোনবোৰ সৎগ্ৰন্থ হয়, যি চাৰিও পবিত্ৰ বেদ, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, আৰু পবিত্ৰ সূক্ষ্ম বেদ, যি কমপ্লিট গড গিভেন, কমপ্লিট স্পিৰিচুৱেল নলেজ হয়, পূৰ্ণ পৰমাত্মাৰ দ্বাৰা দিয়া সম্পূৰ্ণ আধ্যাত্মিক জ্ঞান হয়, সেয়া সূক্ষ্ম বেদ। সেই সূক্ষ্ম বেদক আমাৰ ধৰ্মগুৰুসকলে বুজি নাপালে। এই দাসৰ ওপৰত দয়া কৰিছে সেই সূক্ষ্ম বেদক বুজাত আৰু বুজোৱাৰ বাবে। গতিকে যিয়ে সৎগ্ৰন্থৰ বিপৰীত সাধনা কৰে, তেওঁ শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰি আছে। সৎগ্ৰন্থৰ বিষয়ে আপোনালোকক ক'লোৱেই, সূক্ষ্মবেদ, পবিত্ৰ চাৰিও বেদ, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা। ইয়াৰ অতিৰিক্ত যিবোৰ গ্ৰন্থ আছে সেইবোৰ ঋষিমুনিসকলে দিয়া গ্ৰন্থ। যদিহে সেইবোৰ বেদৰ সৈতে মিলে তেন্তে সেয়া শুদ্ধ। তাৰ অতিৰিক্ত যিবোৰ জ্ঞান তাৰ ভিতৰত আছে সেয়া তেওঁলোকৰ নিজৰ, সেয়া যথাৰ্থ জ্ঞান নহয়। গতিকে ইয়াত গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক 23ত কৈছে যে যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে, মনৰ মতে সাধনা কৰে, নাতো তেওঁলোকৰ কোনো সুখ হয়, না কোনো তেওঁলোকৰ সিদ্ধি প্ৰাপ্ত হয়, না তেওঁলোকৰ গতি হয়, অৰ্থাৎ ব্যৰ্থ, ইউজলেছ। তেন্তে কি লাভ এইবোৰ কৰাৰ, যাৰ পৰা একো লাভেই নাপায়? গতিকে সেইবাবে 24 নম্বৰ শ্লোকত, গীতাৰ অধ্যায় নম্বৰ 16 24 নম্বৰ শ্লোকত তৎক্ষণাৎ কৈছে, সেইবাবে তোমাৰ বাবে অৰ্জুন, কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত সৎগ্ৰন্থই প্ৰমাণ। অৰ্থাৎ সৎগ্ৰন্থক আধাৰ মানি যি সন্তই সাধনা কয় তাকেই স্বীকাৰ কৰা। অন্য শাস্ত্ৰৰ সাধনা কৰাৰ কথা কোৱাজনক তৎক্ষণাৎ বাদ দিয়া। তেওঁ নিজৰ জীৱনো নষ্ট কৰি আছে আৰু শ্ৰদ্ধালুসকলকো মিছগাইড কৰি আছে। গতিকে যি মহাপুৰুষসকলে পৰমাত্মাক পালে, কাৰণ পৰমাত্মাৰ গুণক বেদে প্ৰমাণ দিছে যে সেই পৰমেশ্বৰে স্বয়ং নিজ স্থানৰ পৰা গতি কৰি আহে। পৰমাত্মা পৰমেশ্বৰ ওপৰৰ লোকত থাকে, সত্য লোকত, আৰু তাৰ পৰা গতি কৰি আহে সশৰীৰ, ইয়াত অন্য ৰূপ ধাৰণ কৰি লয় আৰু ভাল আত্মাসকলক লগ কৰে, যিসকল দৃঢ় ভক্ত, তেওঁলোকক উপদেশ দিয়ে, যথাৰ্থ জ্ঞান বুজায়, নিজৰ সৈতে পৰিচিত কৰাই সৎলোক নিজ স্থানলৈ লৈ গৈ আকৌ এৰি দিয়ে ইয়াত। আৰু সেই পৰমাত্মাই তিনি স্থিতিত আমাৰ কেয়াৰটেক কৰে, আমাৰ চোৱা চিতা কৰে। এটা ৰূপত তেওঁ স্বয়ং থাকে সৎলোকৰ ভিতৰত, তাত পৰমাত্মা নৰ আকাৰত, তাতো নৰ আকাৰত থাকে, আৰু ইয়ালৈ আহিলেও পৰমাত্মা নৰ আকাৰতেই আহে। গতিকে সৎলোকত যি পৰমাত্মাৰ স্থিতি সেয়া মনুষ্য সদৃশ হয়, মনুষ্যবধ হয়। তেওঁৰ শৰীৰৰ যি উজ্জ্বলতা, পোহৰ, এডাল নোমৰ গুৰিৰ শোভাত, এটা নোমৰ গুৰি বুলি কোৱা হয় নোমৰ, এডাল নোমৰ গুৰিত কোটি সূৰ্য কোটি চন্দ্ৰ, এই দুটাক মিলাই যিমান পোহৰ হয়, তাৰ যি উজ্জ্বলতা, পৰমাত্মাৰ এক নোমৰ ইমান পোহৰ হয়। তেন্তে বাকী শৰীৰৰ কিমান হ'ব বুজিছেই নিশ্চয়। তাততো পৰমাত্মাই এক ৰূপত এনেকৈ ৰুল কৰে, অল আৰ কণ্ট্ৰলাৰ, আৰু অল আৰ ক্ৰিয়েটৰৰ ৰূপত তাত বিৰাজমান হৈ আছে সেই পৰমাত্মাই, যিয়ে বাৰাণসীত, কাশীত শিপিনীৰ ৰূপত, তাঁতীৰ ৰূপত তাত আছিলে, এতিয়া কলি যুগত
চন 1398 পৰা আৰু চন 1518লৈকে 120 বছৰ আছিলে। সেই পৰমাত্মাই এই অসংখ্য ব্ৰহ্মাণ্ডৰ কণ্ট্ৰলাৰৰ সিংহাসনত বিৰাজমান হৈ আছে। সেই সিংহাসনত বিৰাজমান হৈ আছে। এই বিষয়ে নিজ চকুৰে দেখা মহাপুৰুষসকলে কৈছে, যিসকলে পৰমাত্মাই লগ কৰিছিলে আৰু সত্যলোকলৈ লৈ গৈছিলে, আকৌ এৰিছিল। আদৰণীয় গৰীবদাস চাহিবদেৱ তাৰে মাজৰ এজন মহাপুৰুষ। তেওঁ কৈছিলে, অনন্ত কোট ব্ৰহ্মাণ্ড কা এক ৰতি নেই বাৰ और सतगुरु पुरुष कबीर हैं ये कुल के सर्जनहार। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात दुलाहा भेद নি পায়া वो काशी माहे कबीर हुआ। এই কাশীত শিপিৰী ৰূপত যিজন আছিলে পৰমাত্মা, তেওঁ অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী। তেওঁক আমি চিনি নাপালোঁ, কাৰণ আমি পৰমাত্মাৰ পৰিভাষাই ভুলকৈ শুনি থৈছিলোঁ। কোনোবাই নিৰাকাৰ বুলি কৈছিলে, আৰু কোনোবাই যদি সাকাৰ বুলি কয় তেন্তে শ্ৰীৰাম, শ্ৰী বিষ্ণু, শংকৰ ভগৱানলৈকে আমাৰ বুদ্ধি সীমিত কৰি থৈছিলে। সেইবাবে আমি লালক চিনি নাপালোঁ। আমি 10 টকীয়া নোটখনৰো মূল্য জানো। আমি 100,000 টকাৰ নোটখনকো ভালদৰে চিনি পাওঁ। কিন্তু আমি লালৰ সৈতে পৰিচিত নহয়, আজিও পৰিচিত নহয়। যদি ইয়াত কোনোবাই লাল এটা থৈ যায়, সেয়া আপুনি তৎক্ষণাত এৰি যাব, কিন্তু 1000 টকা নোটখন পৰি থাকিলে আপুনি লৈ যাব। যদিও এবাৰ সোধে যে এইখন কাৰ হয় চাবচোন, কাৰোবাৰ যদি হৈ লৈ লওক। আপুনি তাৰ মূল্য জানে, লালৰ নাজানে। গতিকে এয়া লাল হয়, পৰম পিতা পৰমাত্মা কবীৰদেৱ, যি সমগ্ৰ সৃষ্টিৰ ৰচয়িতা সৎপুৰুষ বুলি কৈছে, যি গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 3 পৰম অক্ষৰ পুৰুষ বুলি কৈছে, পৰম অক্ষৰ ব্ৰহ্ম বুলি কৈছে। আৰু অন্য যিসকল দেৱতা আছে তেওঁলোক 1000 টকাৰ নোট নাইবা 500 টকাৰ, কোনোবা 10, 20 আৰু 50-ৰ। এওঁলোককতো আপোনালোকে ভালদৰে গ্ৰহণ কৰি লয়। কিন্তু যদি এটা লাল আপুনি পাই যায়, তেন্তে এই 1000 নোটৰ গণনাই নাথাকিব, তাৰ পৰা আপোনালোকে ইমান পাই যাব। গতিকে এই প্ৰকাৰে পৰমাত্মা কবীৰদেৱ সেই লাল হয়, যাক আমি চিনি নাপালোঁ, কাৰণ আমাৰ ধাৰণা বেলেগ আছিল। আমি চিনি নাপালোঁ। গতিকে তেওঁক চিনি পাবলৈ, নিজৰ পৰিচয় দিবলৈ সেই পৰমাত্মা স্বয়ং আহিছিলে আৰু ভাল আত্মাসকলক লগ কৰিলে, যিসকল দৃঢ়ভক্ত পুণ্যাত্মা আছিল। আপোনালোকে দেখিছে, যিসকল মহাপুৰুষে পুণ্যাত্মাক পালে, সেই সময়ত আজিৰ পৰা 200 বছৰ আগতে, 150 বছৰ আগতে গৰীবদাস দেৱ আহিছিলে চন 1717-ত, আৰু সম্ভৱতঃ 1774-ত তেওঁৰ আৱিৰ্ভাৱ হৈছিলে, জন্ম হৈছিলে। আৰু চন 1717 আৰু আজি 2013, 300 বছৰ আগতে, 300 বছৰ আগতে তেওঁ পৰমাত্মাক পাইছিলে। তেওঁ আমাৰ দৰেই পূজাৰী আছিলে। শ্ৰীৰাম, শ্ৰীকৃষ্ণ, বিষ্ণু আৰু শংকৰ ভগৱান, মাতৃ দেৱীসকলৰ। আৰু যেতিয়াই তেওঁ পৰমাত্মাক দেখিলে, সত্যৰূপ দেখিলে, য'ত আমি বাস কৰিছিলোঁ সেই স্থান দেখিলে, আৰু তাৰ যি সুখ দেখিলে, তাৰপিছত আকৌ ইয়াত এৰিলে, তেতিয়া তেওঁলোক ইমান দৃঢ় হৈ গ'ল। সম্পূৰ্ণ সমাজ এফালে এনেকুৱা দৃঢ় ভক্তসকলক পৰমাত্মাই লগ কৰে, আৰু যি কাৰণে তেওঁৰ নিজৰ স্থিতি, নিজৰ পৰিচয় নিজৰ সন্তানৰ সৈতে কৰায়। গতিকে এই সকলো এতিয়ালৈকে যি হঠংগৈ দাসে কৰিছে, ইয়াৰ উদ্দেশ্যই এয়া যে যি শ্ৰীমদ ভাগৱত গীতাত যিবোৰ প্ৰমাণ আছে, সেয়া গড গিভেন স্পিৰিচুৱেল নলেজ। শ্ৰীমদ ভাগৱত গীতা অৰ্থাৎ এয়া বেদৰ সাৰাংশ, আৰু চাৰিওবেদ কবীৰ ভগৱানে দিছিলে। এই জ্যোতি নিৰঞ্জন ব্ৰহ্ম অক্ষৰ পুৰুষ এই কালৰ অন্তঃকৰণত ফিট কৰি দিছিলে, ইমেইল কৰি দিছিলে, ফেক্স কৰি দিছিলে। যেতিয়া সি ডাউনলোড কৰি চালে, কমপ্লিট স্পিৰিচুৱেল নলেজ পঠিয়াইছিলে পৰমাত্মাই এই জ্যোতিস্বৰূপী নিৰঞ্জনৰ অন্তঃকৰণত। যেতিয়া এয়া ডাউনলোড কৰিলে, মানে ভিতৰৰ পৰা বাহিৰলৈ উলিয়ালে, অন্তঃকৰণৰ পৰা যেতিয়া বাহিৰত উলিয়াই চালে, সেই কমপ্লিট স্পিৰিচুৱেল নলেজৰ, সেই সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানৰ সেই পাঠ, সেই ভাগ সি নষ্ট কৰি দিছিলে, য'ত সেই পৰম পিতাৰ পৰিচয় আছিলে আৰু ইয়াতকৈ উত্তম লোকৰ তথ্য আছিলে, তালৈ যোৱাৰ বিধি আছিলে, তাক পোৱাৰ বিধি আছিলে। সি বিচৰা নাছিল ইয়াৰে প্ৰাণীসকলে, যিসকল 21 ব্ৰহ্মাণ্ডৰ অন্তৰ্গত,
এওঁলোকে যাতে নাজানক আন এখন সুখময় স্থান আছে, আৰু যলৈ যোৱাৰ পিছত না কোনো বৃদ্ধাৱস্থা আহে, না তাত মৃত্যু হয়, না ৰোগে আমনি দিয়ে, না কোনো বস্তুৰ অভাৱ আছে। সকলো সুখৰ পদাৰ্থ তাত একো নকৰাকৈহে প্ৰাপ্ত হয়। আৰু পুণ্যাত্মাসকল, আমাৰ ইয়াৰ প্ৰত্যেক প্ৰাণীৰ চেষ্টা এইটো হয় যে আমি যাতে কাম নকৰোঁ, আমি কষ্ট পৰিশ্ৰম কমকৈ কৰোঁ, সুবিধা কিন্তু সকলোবোৰ পাওঁ। সেইবাবে আমি নিজৰ ল'ৰা ছোৱালীবোৰক পঢ়াওঁ, নিজেও পঢ়িছিলোঁ, যাতে আমি ডাঙৰ অধিকাৰী হওঁ। আৰু আমি কাম একো নকৰোঁ, ঘণ্টি বজাওঁ, চাকৰ আহিব, যি বস্তু বিচাৰোঁ সেয়ে খাব পাৰোঁ, ভাল দৰমহা হওক, ঘৰ হওক, গাড়ী হওক, আৰু সকলো সুবিধা পাওঁ। গতিকে এয়া ইয়াত হ'ব নোৱাৰে। লাগিলে ইয়াতে আপুনি ৰাষ্ট্ৰপতিয়েই হৈ যাওক, তেওঁ দিনটোত বহুত মিটিং এটেণ্ড কৰিবলগীয়া হয়, নহ'লে তেওঁক জীয়াই থাকিব নিদিব পাব্লিকে। তেওঁৰ বিবশতা। গতিকে এই প্ৰকাৰে সত্যলোকলৈ যোৱাৰ পিছত সেই সুখ পাম যি আমি ইয়াত বিচাৰি আছোঁ। বৃদ্ধাৱস্থা তাত নাই, তাতে কেৱল যুৱ শৰীৰহে থাকিব। গতিকে কোনে বিচাৰিব বৃদ্ধ হ'বলৈ? কোনে বিচাৰেনো মৃত্যু? কিন্তু ইয়াৰ কোনো বিকল্প নাই। ইয়াততো এয়া কম্পালচৰি, এয়াতো হ'বই হ'ব। গতিকে ইয়াৰ পৰা বাচিবলৈ এটা সাধনা আছে, যি পৰমাত্মাই স্বয়ঙে আহি নিজেই কৈছে। আৰু তেওঁ নিজৰ মৰমীয়াল আত্মা সন্তসকলক সৎলোকলৈ নি আকৌ এৰিলে, তেওঁলোকক দৃঢ় কৰালে। গতিকে ইয়াত যিমানবোৰ প্ৰাণী আছে সকলোৰে মৃত্যু হয়। আৰু আমি আজীৱন যি সংঘৰ্ষ কৰোঁ সেয়া আমাৰ লগত নাযায়। আমি যি সন্তানৰ বাবে ঘৰ বনাওঁ, ধন গোটাওঁ, যাতে আমাৰ সন্তান আমাৰ মৃত্যুৰ পিছত সিহঁত সুখী হওক, আৰু যেতিয়া সিহঁত আমাৰ সন্মুখতেই মৰে, এনেকুৱা বহুত প্ৰমাণ, এই দুখদায়ী ঘটনা আমি বাতৰি কাকততো পঢ়োঁ, টিভিতো দেখোঁ। এখন সমগ্ৰ পৰিয়াল সৎসংগ শুনি আহি আছিলে কোনোবা সন্তৰ। এই দাসৰ ইমান ভালকৈ মনত নাই যে 12জন সদস্য আছিল নে সমগ্ৰ পৰিয়ালৰ, অথবা 13জন আছিল। তাৰে মাজৰ এজন ঘৰত আছিলে, আৰু বাকী 11জন নে 12জন সৎসংগ শুনিবলৈ গৈছিল। সৎসংগ শুনি আহি আছিলে, দুৰ্ঘটনাগ্ৰস্ত হ'ল। সম্পূৰ্ণ পৰিয়ালৰ মৃত্যু হ'ল, সৰু নাতি নাতিনীকে ধৰি ল'ৰা ছোৱালীলৈকে। কেৱল বৃদ্ধজনেই থাকিল, যিয়ে গোটেই জীৱন এইটোৱেই ভাবিছিলে যে বহুত ধন একত্ৰিত কৰোঁ, মইতো বাৰু মৰিম, কিন্তু নাতি নাতিনী সুখী হ'ব। কিন্তু নাতি নাতিনীসকল তেওঁতকৈ আগতেই ঢুকাই থাকিল। গতিকে কালে আপোনাক ইয়াত ভ্ৰমিত কৰি ৰাখিছে। আৰু দ্বিতীয় কাৰণটো হ'ল যে সৎসংগ, যদি সন্তৰ চৰণত সৎসংগ শুনে প্ৰাণীয়ে, তেন্তে সিহঁতে এনেকুৱা বিপদৰ সন্মুখীন হ'ব নালাগিলেহেঁতেন। গতিকে সেই সন্ত সৎসংগ আৰু তেওঁৰ সাধনাত যদি কোনো ত্ৰুটি আছে, যাৰ বাবে প্ৰটেকশ্যন নহয়, আৰু দ্বিতীয় কাৰণটো হ'ল যে সন্তও যাতে শুদ্ধ হওক, সাধনাও ঠিক থাকক, কিন্তু নিজৰ যদি কিবা ত্ৰুটি থাকে, আমি নিয়মৰ পালন যদি কৰি নাথাকোঁ, তাৰ পৰা কি হয়, পিছত নাম খণ্ডিত হয়। সেই কাৰণৰ বাবেও প্ৰাণী সাধক হৈও হানি হয় তেওঁলোকৰ, কাৰণ তেওঁৰ প্ৰটেকশ্যন শেষ হৈ যায়। যি পাৱাৰৰ কানেকশ্যন তেওঁ পাইছিলে, সেয়া নোপোৱাৰ বাবে সেই পাৱাৰৰ কাম বন্ধ হৈ যায়, তেওঁৰ সকলো সুবিধা বন্ধ হয়। যেনেকৈ যদি আপোনালোকৰ বিজুলীৰ কানেকশ্যন কাটি যায়, তেতিয়া না ফেন চলিব, না AC, না কুলাৰে কাম কৰিব, না পাম্প চলিব, না হেণ্ডপাম্প চলিব, মানে সকলোবোৰ সুবিধা বন্ধ হৈ যাব। এই প্ৰকাৰে পৰমহন্ত হ'ব লাগে, সাধনা শাস্ত্ৰ অনুকূল হ'ব লাগে, আৰু সাধক যদি মৰ্যাদাত থাকে তেন্তে এইবোৰ বিপদ নাহে। পূৰ্ণ পৰমাত্মা সত্যপুৰুষৰ সাধনা কৰা সাধকৰ এই বিপদ নাহে। দুৰ্ঘটনাত মৃত্যু, অকাল মৃত্যু অথবা কোনো অন্য দুখ আহিবলৈ নিদিয়ে ভগৱানে, য'ত আমি সমৰ্পিত ভাৱেৰে সাধনা কৰিম, যদি সৎ সাধনা কৰোঁ তেতিয়া। তথাপিও এই দাসৰ যি তাৎপৰ্য আজি কোৱাৰ উদ্দেশ্য,
এই জ্ঞান দিয়াৰ যে আমি যি সুবিধাক একত্ৰিত কৰাত গোটাবলৈ গোটেই জীৱন লগাই দিওঁ, তাৰ পিছত আমিও এৰি যাব লাগে আৰু ল'ৰা ছোৱালী নাজানো আমাৰ সন্মুখতেই মৃত্যু হৈ যাব পাৰে। ইমান লেতেৰা লোক এয়া, এই লোক সঠিক নহয়। এতিয়ালৈকে আমি ইয়াৰ অল্টাৰনেট পোৱা নাছিলোঁ। অল্টাৰনেট আছিল যদি ইমানেই আছিল যে আমি স্বৰ্গলৈ গুচি যাম। স্বৰ্গতকৈ বেছি আমি একো নাজানিছিলোঁ। কবিৰ দেৱে আহি নিজৰ মহিমা, নিজৰ স্থান স্বয়ঙেই কৈছিলে যে এটা স্থান এনেকুৱাও আছে যলৈ যোৱাৰ পিছত সাধক আৰু এই সংসাৰলৈ কেতিয়াও উভতি নাহে। পৰমাত্মাই এয়া আহি কৈছিলে ৬০০ বছৰ আগতে। তাৰ পিছতো পৰমাত্মাৰ সূক্ষ্মবেদত এই জ্ঞান আছে। পৰমেশ্বৰে কবিৰ দেৱে স্বয়ং নিজৰ মুখেৰেই কৈছিলে, যাক কবিৰ বাণী বুলি কোৱা হয়, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী বুলি কোৱা হয়। তাতে বৰ্ণনা দিছে মালিকে, আৰু আমাৰ বেদ আৰু গীতাতো বৰ্ণিত আছে। আমি বুজি নাপালোঁ কাৰণ আমাৰ শিক্ষক মূৰ্খ আছিলে। আমাৰ ধৰ্মগুৰুসকল মূৰ্খ আছিল। তেওঁলোকৰ সৎগ্ৰন্থৰ জ্ঞান অলপো নাছিলে। গতিকে সেই পৰমাত্মাই আহি স্বয়ঙেই ক'বলগীয়া হ'ল সেই জ্ঞানেই আৰু যিসকল মহাপুৰুষক পৰমাত্মাই পালে তেওঁলোকেও এই জ্ঞানেই দিলে। কিন্তু সেইবোৰ আমি বুজি নাপালোঁ, যি কাৰণে এতিয়ালৈকে পৰমাত্মা অহাৰ আগলৈকে আমাক স্বৰ্গতকৈ আগলৈ কোৱাজন কোনো নাছিলে। আৰু এতিয়া আমি এই সদগ্ৰন্থবোৰৰ পৰা গম পালোঁ আৰু পৰমেশ্বৰৰ সূক্ষ্মবেদৰ পৰা আৰু যিসকল মহাপুৰুষক পৰমাত্মাই পালে তেওঁলোকৰ অমৃতবাণীৰ পৰা যে স্বৰ্গলৈ যোৱা প্ৰাণীও জন্ম মৃত্যুতেই থাকে। আৰু যিসকলক আমি ইষ্টৰূপত পূজা কৰিছিলোঁ, শ্ৰী বিষ্ণুদেৱ, শ্ৰী শংকৰদেৱ, ব্ৰহ্মাদেৱকতো আমি পূজা কৰা নাছিলোঁ, কিন্তু আদৰৰ দৃষ্টিৰে নিশ্চয় চাইছিলোঁ। এই তিনিওজনৰে নাম জিভাতেই ৰাখিছিলোঁ, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। তেওঁলোক স্বয়ঙেই নাশবান, যাক আমি ইষ্ট মানি পুজিছিলোঁ। গতিকে যিসকল নাশবান ইষ্টক আমি পূজা কৰিম, তেন্তে কি হ'ব? আমি তেওঁলোকৰ লোকলৈ যাম। এয়া নিশ্চিত। যি হয় মুক্তিপ্ৰাপ্ত হয়, অৰ্থাৎ তেওঁলোকৰ ইষ্টৰ ওচৰত থাকিব পাব তেওঁলোকে। গতিকে যেতিয়া আমাৰ ইষ্ট দেৱতাৰেই মৃত্যু হ'ব, তেওঁলোকো মৰিব, তেন্তে জন্ম মৃত্যুটো হৈয়ে থাকিব। গতিকে স্থায়ী স্থান নহয় সেয়া। গতিকে আজিৰ যি প্ৰসংগ যে আমি যি লোকত বাস কৰি আছোঁ সেই লোক ভাল নহয়, আৰু আমাক স্বৰ্গলৈকে সেই জ্ঞান আমাৰ ধৰ্মগুৰুসকলে দিছে। পৰমেশ্বৰে আহি নিজৰ অমৃতবাণীত এই জ্ঞান দিছে যে এখন অন্য লোকো আছে য'ত আপুনি সদায় সুখী থাকিব। আপোনাৰ জৰা আৰু মৰণ নহয়। জৰা মানে বৃদ্ধাৱস্থা আৰু মৰণ মানে মৃত্যু। কিন্তু সেই জ্ঞান আমি নুবুজিলোঁ, কাৰণ আমি ধৰ্মগুৰুসকলৰ ওপৰত, বিশেষকৈ হিন্দু ধৰ্মত জন্ম লোৱা আমি প্ৰাণীসকলে নিজৰ ধৰ্মগুৰুসকলৰ ওপৰত পূৰ্ণ বিশ্বাস কৰিছিলোঁ যে এওঁলোক সংস্কৃতৰ মাষ্টৰ আৰু সকলো সদগ্ৰন্থ সংস্কৃত ভাষাতেই লিপিবদ্ধ হৈ আছে। আমাৰ কেতিয়াও অবিশ্বাস নহ'ল। সেইবাবে আমি পৰমাত্মাই দিয়া সেই জ্ঞানৰ ওপৰত কেতিয়াও ধ্যান নিদিলোঁ। আৰু লগতে এয়াও আমাক এক ইনজেকশ্যন লগাই দিছিলে যে কবিৰ দেৱটো অশিক্ষিত আছিলে। তেওঁ সংস্কৃত পঢ়া নাছিলে, কিয়নো সংস্কৃত কেৱল ব্ৰাহ্মণেই পঢ়িছিল। তেওঁ বহুত ব্ৰাহ্মণৰ ওচৰলৈ গৈছিলে, তেওঁক কিন্তু পঢ়োৱা নাছিলে। সেইবাবে তেওঁ জিতি ভাষাতেই গাইছিলে। এনেকুৱা মনোভাৱ আছিলে আমাৰ এই ঋষি মহৰ্ষিসকলৰ। তেওঁলোকে পৰমাত্মাক বুজি নাপালে, আৰু পৰমেশ্বৰৰ বাণীত এয়া আগতেই লিপিবদ্ধ আছিল যে যি আমাৰ সদগ্ৰন্থইও কয়। কাৰণ পৰমাত্মাই যি জ্ঞান দিছে সেয়া নিজৰ দ্বাৰাই ৰচিত সৃষ্টিক আৰু সকলো বিধান স্বয়ং বনাই থৈছিলে। সেয়া তেওঁ নিজৰ চিম্পল লেংগুৱেজত কৈ দিছিলে। এতিয়া যি প্ৰসংগ চলি আছে সেই পৰমাত্মাইও কৈছিলে য'ত যোৱাৰ পিছত কেতিয়াও জন্ম মৃত্যু নহয়, য'ত বৃদ্ধাৱস্থা নাই, তাত কোনো বস্তুৰ অভাৱ নাই, তাত চিৰসেউজীয়া বৃক্ষ আছে, চিৰসতেজ ফল আছে, আৰু গাখীৰৰ নৈ বয়। তাত অমৃতৰ সৰোবৰ ভৰি আছে, মিঠা পানীৰ সমুদ্ৰ ভৰি আছে, সোণ হীৰা মুকুতাৰ পাহাৰ আছে, যি ইয়াত মাটি আৰু পাথৰৰ পাহাৰ আছে। নদী বয়, তাত বৰষুণ দিয়ে বিনা মেঘেৰে, ফাউণ্টেইন ওলায়,
সুন্দৰ শৰীৰ হ'ব আপোনাৰ, কেতিয়াও বৃদ্ধাৱস্থা নাহে, মৃত্যু নহয়, তাত পৰিয়াল থাকিব আপোনাৰ। যেনেকৈ লাহে লাহে ইয়াত আগতে আমি অকলে আছিলোঁ, বিয়া হোৱাৰ পিছত 2জন হ'লোঁ, সন্তান হোৱাৰ পিছত 4-5জন হ'লোঁ, আৰু লাহে লাহে নাতি আজো নাতি হ'ল। কিমান ভাল পৰিয়াল, আৰু মনটো কেনেকুৱা হৈ আছে আমাৰ। 1 মিনিটতে নাজানো নাতি মৰে নে নাতিনী মৰে, পুত্ৰ বা পুত্ৰী মৰে, অথবা নিজেও মৰে। তেন্তে কি স্থান এয়া? গতিকে সেই স্থান সেয়া য'ত আমি কেতিয়াও নমৰোঁ। আমাৰ পৰিয়াল থাকিব, সকলো সুবিধা থাকিব, মনোময় বিমান থাকিব আপোনাৰ। ইয়াত বিচাৰিলে চাইকেল এখনো নাপায়, আৰু তাত এনেকুৱা সুবিধা আছে যে আপুনি বিচাৰিলে আপোনাৰ সন্মুখত বিমান আহি যাব, আৰু যলৈ যাব বিচাৰে আপোনাৰ পৰিয়ালসহ যাব পাৰে। বহুত ডাঙৰ ডাঙৰ পাৰ্ক আছে, বহুত সুন্দৰ স্থান আছে। গতিকে সেই স্থানৰ কথা ভগৱানে স্বয়ঙেই আহি কৈছে, আৰু ইয়াৰে সমৰ্থন আমাৰ সৎগ্ৰন্থবোৰে দিছে। যেনেকৈ গীতাৰ জ্ঞানদাতা ইয়াক তেওঁৰ পুৰুষ হয়। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষ আছে। পুৰুষ মানে প্ৰভু, স্বামী, মালিক, ব্ৰহ্ম কোৱা, পুৰুষ কোৱা, ভগৱান বুলি কোৱা, ৰাম চাহিব বুলি কোৱা। তিনিজন পুৰুষৰ কথা কৈছে, এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ। আৰু 15 নম্বৰ অধ্যায়ৰ, গীতাৰ 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ কোনোবা শ্ৰেষ্ঠ বুলি কৈছে, যিজন আন ভগৱান, পুৰুষোত্তম। উত্তম পুৰুষে তু অন্য পৰমাত্মা ইতি উদাহৰতে, যাক পৰমাত্মা বুলি কোৱা হয়। বাস্তৱত সেইজন পুৰুষ এই দুজনতকৈ, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ অন্য। আৰু তেওঁৱেই তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। তিনিজন পুৰুষ আছে, তিনিজন প্ৰভু। ক্ষৰ পুৰুষ, তেওঁক ব্ৰহ্ম বুলি কয় আমাৰ ঋষিমুনিসকলে, ব্ৰহ্ম বুলি কয়। আৰু সন্তসকলে এওঁক ক্ষৰ পুৰুষ, ক্ষৰ ব্ৰহ্ম, জ্যোতি নিৰঞ্জন কালৰ সংজ্ঞা দিছে পৰমেশ্বৰ কবীৰদেৱে। আৰু তেওঁৰ পৰা পৰিচিত মহাপুৰুষসকলেও এই বুলিয়েই কৈছে। আৰু দ্বিতীয়জন অক্ষৰ পুৰুষ, এওঁক আন শব্দত পৰব্ৰহ্ম বুলিও কয়, অক্ষৰ ব্ৰহ্ম বুলিও কয়। যিজন ক্ষৰ পুৰুষ, যাক ব্ৰহ্ম বুলি কোৱা হয়, যিজন কাল হয়, তেওঁ কেৱল 21 ব্ৰহ্মাণ্ডৰহে প্ৰভু, স্বামী হয়, মালিক হয়, ৰাম হয়, খুদা হয়, আল্লাহ হয়, চাহেব হয়। তেওঁ কমপ্লিট গড নহয়, কেৱল 21 ব্ৰহ্মাণ্ডৰহে স্বামী। এখন ব্ৰহ্মাণ্ডৰ ভিতৰত পৃথিৱী লোক, পাতাল লোক, স্বৰ্গলোক, আৰু তলৰ তল, অতল, ৰসাতল আদি এয়া। আৰু ওপৰৰ যেনে বিষ্ণুদেৱৰ লোক, শিৱদেৱৰ লোক, ব্ৰহ্মাদেৱৰ লোক, ধৰম ৰায়ৰ লোক, আৰু ওপৰত ব্ৰহ্মদেৱৰ লোকত যিমান ডিভিজন আছে, তাতো বিভাগ আছে। গতিকে এই সকলোবোৰ মিলাই এখন ব্ৰহ্মাণ্ডত এটা ব্ৰহ্মলোকো আছে, এটা মান সৰোবৰো আছে। গতিকে এই সকলোবোৰ মিলাই এখন ব্ৰহ্মাণ্ড আছে। এনেদৰে 21খন ব্ৰহ্মাণ্ড আছে এই ক্ষৰ পুৰুষৰ, কালৰ, যাৰ লোকত আমি আছো। তেওঁ ইমানেই প্ৰভু, ইমানেই স্বামী। আৰু দ্বিতীয়জন অক্ষৰ পুৰুষ, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 দুজন পুৰুষ আছে। অক্ষৰৰ অৰ্থ হ'ল যাৰ নাশ নহয়, অবিনাশী। কিন্তু এই অবিনাশী, এওঁক অবিনাশী যেন লাগে, কিন্তু নহয়। অক্ষৰ পুৰুষো অবিনাশী নহয়, কিন্তু এওঁক কোৱা হৈছে অবিনাশী বুলি, অক্ষৰ পুৰুষ। সেইবাবে 15 নম্বৰ অধ্যায় আৰু 17 নম্বৰ শ্লোকত কৈছে যে উত্তম পুৰুষে তু অন্য পৰমাত্মা ইতি উদাহৰতে। উত্তম পুৰুষ, উত্তম পুৰুষটো এই দুজনতকৈ, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ কোনো আন হয়, যাক পৰমাত্মা, পৰমাত্মা মানে শ্ৰেষ্ঠ আত্মা। সেই পুৰুষোত্তমটো কোনো আন হয় এই দুজনতকৈ, যাক পৰমাত্মা মানে শ্ৰেষ্ঠ আত্মা। পৰমাত্মাৰ চিধা অৰ্থ হ'ল যিজনে কেৱল সুখ দিয়ে, দুখ নিদিয়ে। যিয়ে দুখ দিয়ে পৰমাত্মা কেনেকৈ হ'ল, শ্ৰেষ্ঠ আত্মা কেনেকৈ হ'ল? গতিকে আমি ডেফিনেশ্যনো গম পোৱা নাছিলোঁ আজিলৈকে। সেই গডৰ যাৰ আমি পূজা কৰিব ধৰিছিলোঁ আৰু পূজা কৰি আছিলোঁ। গতিকে এনেকৈ আমি ধূলি এন্ধাৰত ঘূৰি ফুৰিছিলোঁ, জংঘলত ভ্ৰমি ফুৰিছিলোঁ। আমাৰ ৰাস্তা নাছিলে। গতিকে ইয়াত লিখা আছে, ये लोग चक्रम अवश्य विवर्ती अवैश्वर, যিয়ে তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, তেওঁৱেই হ'ল অবিনাশী পৰমাত্মা। অৱৈশ্বৰ, তেওঁৱেই হ'ল অবিনাশী। ওপৰৰ জনক অক্ষৰ পুৰুষক, অক্ষৰৰ অৰ্থ এনেই অবিনাশী হয়, কিন্তু
ৰিজেক্ট কৰি দিলে ইয়াত এই দুজনতকৈ অন্য বুলি, যিজন বাস্তৱত অবিনাশী হয়। এই সকলোবোৰ ডিটেইল বুজাম আজিৰ সৎসংগত। আগতে যি প্ৰসংগ চলি আছিলে যে সেই পৰমাত্মাই আহি স্বয়ং জ্ঞান দিয়ে, তেওঁ এই কৈছিলে যে ইয়াতকৈ বেলেগ কোনো অন্য স্থান আছে য'ত আগতে আছিল আপোনালোক, আৰু নিজৰ ভুলৰ কাৰণে আপোনালোকে বালকতাৰ বাবে ইয়ালৈ আহি গ'ল, লেতেৰা লোকত বন্দী হ'ল। এতিয়া ইয়াৰ পৰা যোৱাৰ বিকল্প আপোনালোকৰ লগত নাই। না কোনো ঋষি মহৰ্ষি বা সন্ত ব্ৰহ্ম বিষ্ণু মহেশ্বৰেও ইয়াৰ পৰা উভতি যোৱাৰ মাৰ্গৰ বিষয়ে নাজানে। ইয়াৰ বাবে পৰমাত্মা স্বয়ং আহে। যি প্ৰসংগ চলি আছিল যে পৰমাত্মা তিনি, এতিয়া ইয়াত যি প্ৰসংগ চলি আছে ইয়াত অলপ ৰৈ যাওঁ। গতিকে সেই পৰমাত্মা তিনি স্থিতিত আপোনালোকক কৈছিলোঁৱেই, যিজন সৎলোকত থাকে, য'ত আমি আছিলোঁ তাত কোটি চন্দ্ৰ কোটি সূৰ্য চন্দ্ৰ মিলাই দিয়া তেওঁৰ ইমান এডাল নমৰ গুৰিৰ সমান পোহৰ। তাৰপিছত পৰমাত্মাই অন্য পাতল তেজপুঞ্জৰ শৰীৰ বনাই যিকোনো সময়ত প্ৰকট হয় এজন সন্ত সাধুৰ মহাত্মাৰ বেশভূষাত। আৰু তৃতীয় স্থিতি পৰমাত্মাৰ হ'ল যে তেওঁ প্ৰত্যেক যুগতে এটা শিশুৰূপ ধাৰণ কৰি তাৰ পৰা গতি কৰি আহে সশৰীৰে কমলৰ ফুলত, এটা সৰু বৰৰ ভিতৰত কমলৰ ফুলত শিশুৰূপ ধাৰণ কৰি বিৰাজমান হয়। তাৰ পৰা নিঃসন্তান দম্পতীয়ে যাৰ সন্তান নাথাকে তেওঁলোকে লৈ যায়। তাৰপিছত তেওঁৰ প্ৰতিপালন তাতেই হয়। আকৌ লাহে লাহে 5 বছৰ আয়ুসতে তেওঁ ডাঙৰ ডাঙৰ বিদ্যানক পৰাস্ত কৰিবলৈ আৰম্ভ কৰে নিজৰ আধ্যাত্মিক জ্ঞানৰ আধাৰত। এতিয়া আমি আকৌ আহোঁ সেই প্ৰসংগত। এতিয়া আমি আকৌ আহোঁ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17। কাৰণ প্ৰসংগ চলি আছিলে যে এজন পৰমাত্মায়ো আহি কৈছে, আৰু এই সৎগ্ৰন্থবোৰতো সেই প্ৰমাণ আছে যে এনেকুৱাও এটা স্থান আছে যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে, তাত স্থায়ী স্থান পায়। আৰু যেতিয়ালৈকে আমি এই কালৰ লোকত আছোঁ, যিমানেই সাধনা নকৰোঁ, সেই সত্য পুৰুষজনে কোৱা সেই সত্য, সেই জ্ঞানৰ আধাৰত যেতিয়ালৈকে সৎসাধনা নকৰোঁ, আমাৰ জন্ম মৃত্যু হৈয়েই থাকিব। ইয়াৰ বাবে পৰমাত্মাৰ সৈতে পৰিচিত সন্তই আদৰণীয় গৰীবদাস চাহিবদেৱে কয় कि आगे गए ना बावड़े रहते भी सब जाही बिन साहेब की बंदगी कहीं ठोर ठिकाना नाही। কৈছে যে আগলৈ গুচি গ'ল, তেওঁতো আৰু উভতি নাহে আপোনাক সকলোবোৰ ক'বলৈ যে আমাৰ লগত কি হৈছিল, আৰু যিসকল বাকী আছে তেওঁলোকো গুচি যাব। ইয়াত কোনো সেই সৎ সাধনা, সেই পূৰ্ণ পৰমাত্মাৰ ভক্তি অবিহনে আমাৰ ক'তো স্থান নাই। যেনেকৈ আজি আপোনালোক লাগিলে প্ৰধানমন্ত্ৰী নহওক কিয় যিকোনো দেশৰ, আৰু মৃত্যু হ'ল, কোনোবাই যদি পুণ্য কৰে তাৰ আধাৰত আপুনি স্বৰ্গলৈ যাব এই জীৱনত। গতিকে স্বৰ্গত আপোনাৰ পুণ্য শেষ হোৱাৰ পিছত তেনেকৈ মৃত্যু হ'ব যেনেকৈ ইয়াত হৈছিলে। ইয়াৰ পৰা যোৱা স্বৰ্গত পুণ্য শেষ হোৱাৰ পিছত তাৰ পৰাও গুচি যোৱা নৰকলৈ, নৰকত নিজৰ পাপ ভোগ কৰিবা, কষ্ট পাবা। যেতিয়া সেই সময়ো শেষ হ'ব তেতিয়া আকৌ ক'ব ব'লা, তাতেও ৰাখিব নোৱাৰে। তাৰপিছত আকৌ গাধ হ'বা, হলা, গাধৰ জীৱন পূৰ্ণ হোৱাৰ পিছত আকৌ ক'ব ব'লা, তাৰপিছত কুকুৰ হোৱা, কুকুৰৰ জীৱন শেষ হোৱাৰ পিছত আকৌ তুমি মৰা, আকৌ মনুষ্য হৈ আকৌ মৰিলা, আকৌ স্বৰ্গলৈ যোৱা, তাৰ পৰাও আহা। এয়া কি জীৱন? এই বোলাটো শেষ হ'ব সৎলোকলৈ গ'লেহে। আৰু এই বোলাটো না ব্ৰহ্মাদেৱৰ শেষ হ'ল, না বিষ্ণুদেৱৰ, না শিৱদেৱৰ, না ক্ষৰ পুৰুষৰ, না অক্ষৰ পুৰুষৰ। কেৱল পৰমক্ষৰ পুৰুষ, পৰমক্ষৰ ব্ৰহ্ম, সেই পৰমাত্মা যিজন স্বয়ং বাস্তৱত অবিনাশী, তেওঁৰ সাধনা কৰিলে সাধক সেই লোকলৈ গুচি যাব য'ত প্ৰাণী কেতিয়াও নমৰে, কেতিয়াও বৃদ্ধ নহয়, আৰু তাত সদায় যুৱ শৰীৰ থাকে, আৰু আকৌ উভতি এই লেতেৰা লোকলৈ কেতিয়াও নাহে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12, অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 এই গীতাৰ জ্ঞানদাতা অৰ্থাৎ ক্ষৰ পুৰুষে কৈ আছে। এই গীতাৰ জ্ঞান শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি এই ক্ষৰ পুৰুষে কৈ আছে, কালে কৈ আছে, য'ত স্বয়ং প্ৰমাণ দি আছে গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 যে অৰ্জুন, মই কাল,
আৰু এই সকলো লোকৰ নাশ কৰিবলৈ, এই যোদ্ধাসকলৰ নাশ কৰিবলৈ মই এতিয়াহে প্ৰৱৰ্ত হৈছো। এতিয়া শ্ৰীকৃষ্ণত প্ৰকট হৈছো, ইয়াত প্ৰৱেশ কৰিছো মই। শ্ৰীকৃষ্ণই আগতে কেতিয়াও কোৱা নাই মই কাল। শ্ৰীকৃষ্ণতো আগতেও তাতে থিয় হৈ আছিলে, তেন্তে তেওঁ কিয় ক'লে যে মই এতিয়াহে প্ৰৱৰ্ত হৈছো? দাসৰ এই সৎসংগৰ চিডি বনাই থৈছো যে শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান কোনে দিলে, তাৰ পৰা আপোনালোকে ডিটেইল গম পাব। এতিয়া বেলেগ প্ৰসংগ চলি আছে, ইয়াৰ বিষয়ে এতিয়া ষ্টাৰ্ট নকৰোঁ, অন্য যি বিষয় সেইটো কৰিম। গতিকে ই নিজেই কৈছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুতটা জন্ম হৈ গৈছে, তুমি নাজানা, মই জানো। আৰু মোৰ উৎপত্তি মানে জন্ম, এওঁৰ জন্মটো হৈছেই। না দেৱতাই জানে না ঋষিয়ে জানে, কাৰণ এইসকল মোৰ পৰাই উৎপন্ন হৈছে, এওঁলোকৰ আদি কাৰণ মই। আৰু গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 3 তৎক্ষণাতেই কৈছে যে মই অজন্মা হয়। অজন্মা এই কাৰণেই, কাৰণ যিহেতু শ্ৰীকৃষ্ণত কৈ আছে তাৰ জন্ম হোৱা নাই, কাৰণ সি ভূতৰ দৰে প্ৰৱেশ কৰিছে। সি ঠিকেই কৈছে, মই অজন্মা হয়, অজ হয়, মই জন্মলৈ অহা নাই শ্ৰীকৃষ্ণৰ দৰে। মইতো এনেই এওঁৰ তাত প্ৰকট হৈ কৈ আছো। ইয়াৰ মানে সি অবিনাশী নহয়, অবিনাশী নহয়। এতিয়া গম পাব কিমান সময় আছে, কিমান পিৰিয়ড আছে তাৰ জীৱনৰ। এতিয়া যি প্ৰসংগ, যেনেকৈ শ্ৰীমদ দেৱী ভাগৱত অৰ্থাৎ দেৱী পুৰাণৰ ভিতৰত সচিত্ৰ মোটা টাইপ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, যি হিন্দু সমাজৰ শ্ৰদ্ধালুসকলৰ বাবে শিৰোধাৰ্য হয় আৰু সকলোৱে নিজৰ ঘৰত আনি থৈছে, যাৰ অনুপযোগী ভগৱানৰ ওপৰত আস্থা আছে। তাৰ 3য় স্কন্ধত 123 নম্বৰ পৃষ্ঠাত, য'ত বিষ্ণুদেৱে স্বয়ং স্বীকাৰ কৰিছে, তেওঁ নিজৰ মাতৃ দুৰ্গাৰ স্তুতি কৰি আছে যে তুমি শুদ্ধ স্বৰূপা, এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ আপোনাৰ কৃপাতেই বিদ্যমান। আমাৰ আবিৰ্ভাৱ মানে জন্ম আৰু তিৰোভাৱ মানে মৃত্যু হয়, আমি অবিনাশী নহয়। আৰু স্বয়ং বিষ্ণুদেৱে কৈ আছে যে আপুনি প্ৰকৃতি দেৱী হয়। ভগৱান শংকৰে কৈছে যে যেতিয়া ব্ৰহ্মাদেৱ বিষ্ণুদেৱৰ পিছত ব্ৰহ্মাদেৱ আপোনাৰ পৰাই উৎপন্ন হ'ল, তেন্তে মই আপোনাৰ পুত্ৰ নহলো তমগুণী লীলা কৰোঁতা। গতিকে কোৱাৰ অৰ্থ এইটোৱেই যে এওঁলোকো নাশবান হয়, এওঁলোকৰো জন্ম মৃত্যু হয়, এওঁলোকৰ জীৱনীত আছে। এইমাত্ৰই শুনালো। যদিহে আমি বিষ্ণুদেৱৰ পূজা কৰোঁ, শ্ৰীকৃষ্ণদেৱৰ কৰোঁ, শ্ৰীৰামৰ কৰোঁ, তেন্তে আমি বিষ্ণুদেৱৰেই পূজা কৰি আছোঁ। আৰু আমি শংকৰদেৱৰ পূজা কৰোঁ, আমি যদি বিষ্ণুদেৱৰ পূজা কৰোঁ, তেন্তে আমি বিষ্ণুলোকলৈহে যাম, স্বৰ্গৰ ভিতৰত। তেওঁ স্বৰ্গখন এখন ৰেষ্টুৰেণ্ট বুলি ভাবা, যেনেকৈ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ ভিতৰত যে থাকে, প্ৰত্যেকখন চহৰতে থাকে ৰেষ্টুৰেণ্ট। গতিকে যেনেকুৱা চহৰ যি স্থিতিতেই আছে, তাতে তেনেকুৱাই ৰেষ্টুৰেণ্ট থাকে। য'ত বহুত ধনী লোকসকল যায়, তাত বহুত ভাল সুবিধা আৰু সকলো অযথা কথাৰে যুক্ত তাত ৰেষ্টুৰেণ্ট পোৱা যায়। গতিকে যিয়ে যিমান বেছি পুণ্যকৰ্মী প্ৰাণী হ'ব, তেওঁলোক যি লোকলৈয়ে নাযাওক কিয়, তেওঁলোকক ভাল ৰেষ্টুৰেণ্ট দিয়া হ'ব, তেওঁলোকে ভাল সুবিধা প্ৰাপ্ত কৰিব। কিন্তু খৰচ হ'ব নিজৰ পৰাই, পইচা নিজৰেই খৰচ হ'ব যিসকলে ৰেষ্টুৰেণ্টলৈ যায়। গতিকে সেই সাধকসকলৰ পুণ্য সমাপ্ত হ'ব আৰু সেয়া শেষ হোৱাৰ পিছত নৰকত পেলাই দিব। কাৰণ যেতিয়ালৈকে আমি পূৰ্ণ পৰমাত্মা সত্যপুৰুষৰ সাধনা নকৰোঁ, সৎগুৰুৰ পৰা লৈ সৎ সাধনা নকৰোঁ, তেতিয়ালৈকে আমাৰ এই বোলাটো শেষ নহ'ব আৰু জন্ম মৃত্যু সদায়ে হৈ থাকিব আৰু দুয়োটাই কৰ্ম ভুগিব লাগিব। তেতিয়ালৈকে আমি পুণ্যও ভোগ কৰিব লাগিব আৰু পাপো ভোগ কৰিব লাগিব। পুণ্যৰ বাবে স্বৰ্গত ৰেষ্টুৰেণ্ট আছে আৰু পাপৰ বাবে নৰক, সেই জেল আছে। আৰু লগতে জন্ম মৃত্যু সদায় হৈ থাকিব। গতিকে ইয়াৰ বিকল্প এতিয়াহে গম পোৱা গৈছে, ইয়াৰ অল্টাৰনেটৰ কথা গম পালোঁ, ইয়াৰ সমাধান আছে। গতিকে আমি এয়া গ্ৰহণ কৰিব লাগে আৰু নিজৰ কল্যাণ কৰাব লাগে। এতিয়া যি প্ৰসংগ চলি আছে যে গীতাৰ জ্ঞানদাতাই কৈ আছে যে মোৰো জন্ম মৃত্যু হয়, অৰ্জুন তোমাৰো হয়। এওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃ আৰু দুৰ্গা এওঁলোকৰ মাতৃ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ
শ্ৰী দুৰ্গা এওঁলোকৰ মাতৃ আৰু এই ক্ষৰ পুৰুষ গীতাৰ জ্ঞানদাতা এই কাল শ্ৰী ব্ৰহ্মা শ্ৰী বিষ্ণু শ্ৰী শিৱদেৱৰ পূজনীয় পিতৃ। এতিয়া এওঁলোকো নাশবান, এওঁলোকৰ পিতৃও নাশবান। এয়া অৰ্জুনক নিজেই কৈছে, গীতাৰ জ্ঞানদাতাই কৈছে অধ্যায় নম্বৰ 2 শ্লোক 12, গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক 5 আৰু 9, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2, যে অৰ্জুন তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা মই জানো। তাৰপিছত নিজৰ সাধনাৰ কথা কৈছে। সেইবাবেই সি কৈছে যে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4, যে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। কাৰ? সেই পৰমাক্ষৰ ব্ৰহ্মৰ। তেওঁৰ চৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰমধাম প্ৰাপ্ত কৰিবা, সেই পৰমেশ্বৰৰ কৃপাতেই। আৰু যেতিয়া তুমি তত্ত্বদৰ্শী সন্ত পাই যোৱা, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 সাৰাংশ হ'ল যে তত্ত্বদৰ্শী সন্তৰ পৰিচয়ৰ কথাও কৈছে। তাৰপিছত কৈছে যে তাৰপিছত সেই পৰমেশ্বৰৰ পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে। গীতাৰ জ্ঞানদাতাই নিজৰ সাধনা কৰিবলৈ, নিজৰ ভক্তি কৰিবলৈ মানা কৰি আছে। তেওঁ কৈছে সেইজনৰেই ভক্তি কৰা যিজন পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে, অৰ্থাৎ যাৰ পৰা এই সংসাৰৰূপী বৃক্ষৰ প্ৰৱৰ্তি বিস্তাৰ প্ৰাপ্ত হৈছে, অৰ্থাৎ যিয়ে সমগ্ৰ ব্ৰহ্মাণ্ডৰ সমগ্ৰ বিশ্বৰ ৰচনা কৰিছে, অসংখ্য ব্ৰহ্মাণ্ডৰ, সেই পৰমাত্মাই পূজ্য, তেওঁৰেই পূজা কৰা। এতিয়া প্ৰসংগ চলি আছে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত গীতাৰ জ্ঞানদাতাই কৈছে যে অৰ্জুন, এতিয়ালৈকে মই তোমাক অধ্যায় 4 25 পৰা 31লৈকে যিবোৰ সাধনা ক'লোঁ, সেয়া কমপ্লিট নহয়, সেয়া পূৰ্ণ নহয়। এয়াতো সেই সাধকসকলৰ নিজা চিন্তাধাৰা যে প্ৰত্যেকেই নিজৰ সাধনা যেনেকৈ যিয়ে কৰি আছে তাক পাপনাশক বুলি ভাবিয়েই কৰি আছে। পাপনাশক নহ'লে ক'ত মুক্তিদায়ক হ'ব? পাপনাশ হ'লেহে মুক্তি হ'ব। পাপনাশক বুলি ভাবে। কিন্তু এতিয়া কি কৈছে 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত, ইয়াত অলপমান অনুবাদ, যিসকল অনুবাদকৰ্তা অনুবাদক গীতাৰ ভুল কৰি দিলে, কাৰণ য'ত তেওঁলোকৰ বুদ্ধিয়ে কাম কৰা নাই তাত তেওঁলোকে অৰ্থৰ অনৰ্থ কৰি পেলাইছে। উদাহৰণস্বৰূপে গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 18ত অনুত্তম শব্দটো আছে, ইয়াক তেওঁলোকে অতি উত্তম বুলি কৈছে। এনেকুৱা বালকেও নকৰে। 4ৰ্থ ক্লাছৰ 5ম ক্লাছৰ অনুত্তম মানে অতি উত্তম বুলি লিখিবনে 0 নম্বৰ আহিব তাৰ, কিন্তু এওঁলোকে 100 নম্বৰ প্ৰাপ্ত কৰিছে। এই অজ্ঞানী অনুবাদক ঋষি মহৰ্ষিসকলে এই প্ৰকাৰে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 66ত ব্ৰজ শব্দ এটা আছে। ব্ৰজৰ অৰ্থ যোৱাটো হয়, আহা নহয়। যেনেদৰে ইংলিছ শব্দ গো আছে, গতিকে গৌৰ অৰ্থ অহা নহয়, যোৱাটোৱেই হয়। য'তে লিখা নাথাকক ইয়াত সমাজ অমুক এয়া, এইবোৰ অযথা কথা, এওঁলোকৰ অজ্ঞানতাৰ প্ৰমাণ হয়। এওঁলোকৰ আমাক ভুলকৈ কয় যে এনেকৈ হয়, এনেকৈ হয়, এয়া এওঁলোকৰ, কাৰণ অজ্ঞানী ব্যক্তিয়ে কিবা নহয় কিবাটো বুদ্ধি লগাবই। গতিকে এই প্ৰকাৰে এওঁলোকে অনুবাদ অনৰ্থ কৰিলে। ইয়াতো গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত এটা ব্ৰাহ্মণী শব্দ আছে, ব্ৰাহ্মণী মুখে। এতিয়া ইয়াত তেওঁলোকে ব্ৰাহ্মণী মুখেৰ অৰ্থ সকলো অনুবাদকে কৰি দিলে বেদৰ বাণীত, য'ত কৰিব লাগিছিলে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বিস্তাৰিতভাৱে সকলো ধাৰ্মিক অনুষ্ঠানৰ যজ্ঞৰ তথ্য কোৱা হৈছে, য'ত সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত ব্ৰাহ্মণী মুখে। ব্ৰাহ্মণীৰ অৰ্থ হয় ডামৰ ভগৱান। এইটোৱেই ব্ৰাহ্মণী শব্দ আছে গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23ত। ওম তৎসৎ ইতি নিৰ্দেশে ব্ৰহ্মণে ত্ৰিবিধে সমৰ্থ। গতিকে তাত ব্ৰাহ্মণী শব্দ আছে, তাত ব্ৰাহ্মণী শব্দটোৰ অনুবাদ শুদ্ধকৈ কৰিছে, সচিদানন্দ ঘন ব্ৰহ্ম বুলি দিছে। গতিকে ইয়াতো সচিদানন্দ ঘন ব্ৰহ্মই হ'ব লাগিছিলে। গীতাৰ অধ্যায় নম্বৰ 4 আমি আকৌ আহোঁ 32লৈ। ইয়াত কৈছে যে সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ মুখ কমলেৰে যি বাণী কৈছে, মানে বেদে প্ৰমাণ কৰিছে যে সি পৰমাত্মা সতলোকৰ পৰা গতি কৰি আহে। দাসৰ ওচৰত যি
আৰ্য সমাজৰ যিসকল অনুবাদক আছে, আৰ্য সমাজৰ যিসকল আচাৰ্য আছে, আৰু যি মহৰ্ষি দয়ানন্দৰ শিষ্য, তেওঁলোকৰ দ্বাৰাই অনুবাদিত বেদ উপলব্ধ আছে দাসৰ ওচৰত, আৰু আপোনালোকক বহুবাৰ দেখুৱাইছোঁ। আৰু এয়াই এওঁলোকেই এই কলি যুগত বেদৰ ঠিকা লৈ থৈছিলে যে বেদৰ বিদ্বান যদি কোনোবা আছে এই কলি যুগত বৰ্তমানত, তেন্তে সেয়া মহৰ্ষি দয়ানন্দ। আৰু তেওঁ পৰমাত্মাক নিৰাকাৰ বুলি কয়। গতিকে এওঁলোক অল্পবিদ্য, কাৰণ সদগ্ৰন্থটো সদগ্ৰন্থই। সকলোৱে কয় লাল বহুত মূল্যৱান। যদি লালৰ মূল্য কোনেও নাজানে, তেন্তে এই কথাৰো কোনো মূল্য নাই। এইটো মানিবলৈও যদি যোগ্য নহয় যে এই লাল মূল্যৱান, সন্মুখত পৰি থকাৰ পিছতো কৈছে এইটো বেকাৰ। লাল বুলি কৈছে আন বেলেগ 100 টকাৰ নোটক। গতিকে সেয়াও অল্পবিদ্যাই হয়, যদিও অলপ বেছি জ্ঞান আছে এনেকুৱা ধৰণৰ, যেনে এয়া বহুমূল্য ৰত্ন হয়। গতিকে সেই তথ্যও ব্যৰ্থ। গতিকে মহৰ্ষি দয়ানন্দৰো এনেকুৱাই হৈছিল। এনেকুৱাই আৰ্য সমাজৰ আচাৰ্যসকল, এওঁলোকে বেদৰ অনুবাদ কৰিলে, সেয়াতো দয়া কৰিলে দাতাই। কিছু মন্ত্ৰৰহে তেওঁলোকে সঠিক অনুবাদ কৰিলে, নহ'লেতো সকলো জাবৰি কৰি থৈছিল। গতিকে তাত কি লিখা আছে যে সেই পৰমাত্মাই দেওলোকৰ 3য় পৃষ্ঠত, ওপৰৰ লোকৰ 3য় স্থানত, 3য় পৰ্চনত বিৰাজমান হৈ আছে, টপমোষ্ট প্লেচত। উপৰি পৰমাত্মা সকলো ভুৱনৰ ওপৰৰ ভাগত বহি আছে, আৰু তাৰ পৰা গতি কৰি আহে বিজুলীৰ দৰে বেগেৰে। বিজুলীৰ দৰে হঠাৎ 1 ছেকেণ্ডতে আহে, আৰু ইয়ালৈ নিজৰ ৰূপক সৰল কৰি আহে, নিজৰ শৰীৰক সৰল তেজ পুণ্যৰ বনাই আহে। দৃঢ়ভক্তক লগ কৰে, ভাল আত্মাবোৰক লগ কৰে, তেওঁলোকক নিজৰ সৈতে পৰিচিত কৰাই তেওঁলোকক জ্ঞান দিয়ে। গতিকে এই দৃষ্টিকোণেৰে সেই পৰমাত্মা, সেই আধাৰতে নিয়ম আছে পৰমাত্মাৰ। তেওঁ এনেকৈয়ে আহে, তেওঁ জ্ঞান দিয়ে, যথাৰ্থ জ্ঞান দিয়ে, কবিৰ দৰে আচৰণ কৰে, গান গাই লোকোক্তিৰ মাধ্যমেৰে জ্ঞান দিয়ে, কবিতাৰ মাধ্যমেৰে কয়, শব্দাৱলীৰ মাধ্যমেৰে তেওঁ জ্ঞান দিয়ে। গতিকে সেই আধাৰতে তাৰ পৰাই হিণ্ট দিছে। গীতাৰ জ্ঞানদাতাই কৈ আছে যে যি সচিদানন্দ, গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত কৈছে যে অৰ্জুন, যজ্ঞৰ বিস্তাৰসহ জ্ঞান সচিদানন্দ ঘন ব্ৰহ্ম মানে ব্ৰাহ্মণীৰ মুখে, সচিদানন্দ ঘন ব্ৰহ্মৰ দ্বাৰা নিজৰ মুখ কমলেৰে কোৱা অমৃতবাণীত বিস্তাৰিতভাৱে কোৱা হৈছে। আৰু সেয়া জনাৰ পিছত সকলো কৰ্মৰ পৰা, সকলো দুখৰ পৰা তুমি মুক্ত হবা। সেয়া তত্ত্বজ্ঞান যি সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ মুখ কমলেৰে কৈছে, সেয়া তত্ত্বজ্ঞান, সেয়া সূক্ষ্ম বেদ। আৰু 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। মানে গীতাৰ জ্ঞানতকৈ অন্য জ্ঞান আছে, আৰু গীতাৰ জ্ঞানদাতা তাৰ সৈতে অপৰিচিত। সেইবাবেই কৈ আছে যে সেই জ্ঞান তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈহে বুজা। তেওঁক দণ্ডবত প্ৰণাম কৰিলে, কপটতা এৰি সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক তত্ত্বজ্ঞানৰ উপদেশ দিব। ইয়াৰ পৰা 2টা কথা সিদ্ধ হ'ল যে যি বাস্তৱিক জ্ঞান সেয়া শ্ৰীমদ ভাগৱত গীতাত নাই। আৰু এইটোও ক'ব নোৱাৰি যে শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান ভুল হয়, সেয়া ইনকমপ্লিট হে। যেনেকৈ মেট্ৰিক ক্লাছৰ 10ম ক্লাছৰ যি চিলেবাছ হয় সেয়া ভুল নহয়, কিন্তু সেয়া MA বা BA বাবে নহয়, তাৰ বাবে বেলেগ আছে। BSc যিয়ে কৰে তেওঁলোকৰ বাবে আগলৈ বেলেগ আছে, কিন্তু সেইটোৱে পিছত সহযোগ কৰে। যি জ্ঞান আমি মেট্ৰিকলৈকে গ্ৰহণ কৰিছোঁ সেয়াই আগলৈ সহযোগ কৰিব। এই প্ৰকাৰে গীতাৰ যি জ্ঞান আছে, বেদৰ যি জ্ঞান আছে, সেয়া ইনকমপ্লিট হয়, কিন্তু ভুল নহয়। গতিকে ইয়াত কি কৈছে যে সেই জ্ঞানক, যি ইয়াতকৈ অন্য কমপ্লিট স্পিৰিচুৱেল নলেজ হয়, তাৰ ভিতৰত এই বেদ আৰু গীতা, পুৰাণ, কোৰাণ, বাইবেল, এই সকলোৰে জ্ঞান সমাৱেশ আছে। কাৰণ তেওঁ সকলোৰে কৰ্তা আৰু সকলোৰে স্থিতিৰ সৈতে পৰিচিত, আৰু সেয়া প্ৰত্যেক প্ৰাণীৰে প্ৰত্যেক কৰ্মৰ সৈতে পৰিচিত। সেই পৰমাত্মা পূৰ্ণ ব্ৰহ্ম। গতিকে প্ৰসংগ চলি আছে যে সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। এতিয়া আমি আহোঁ গীতাৰ অধ্যায় নম্বৰ 7
শ্লোক নম্বৰ 29। ইয়াত গীতাৰ জ্ঞানদাতাই কৈ আছে যে অৰ্জুন, যে যিয়ে মোৰ আশ্ৰিত হৈ মই যি জ্ঞান দিলোঁ তাৰ ওপৰত তেওঁ কাৰ্য আৰম্ভ কৰিলে আৰু তত্ত্বদৰ্শী সন্ত বিচাৰি তত্ত্বজ্ঞানৰ সৈতে পৰিচিত হ'ল, তেন্তে সেই প্ৰাণী, গতিকে যিয়ে মোৰ জ্ঞানক আধাৰ বুলি মানি আশ্ৰিত হৈ जरा मरण मोक्षाय यतन्ति ते माम आश्रिते ये। যিয়ে জৰা মানে বৃদ্ধাৱস্থা আৰু মৰণ মানে মৃত্যুৰ দুখৰ পৰা মুক্তি পাবলৈ হাৰিবলৈ প্ৰযত্ন কৰে, जो ते ब्रह्म ब्रह्म तत्व विदु कृष्णम अध्यात्म अखिल च कर्मम। ইয়াৰ অৰ্থ হ'ল যে যি ব্যক্তিয়ে এই সংসাৰৰ কোনো বস্তুৰ প্ৰাপ্তিৰ বাবে সাধনা নকৰে, যিয়ে কেৱল মৃত্যু আৰু বৃদ্ধাৱস্থাৰ দুখৰ পৰা বৃদ্ধাৱস্থা আৰু মৃত্যুৰ দুখৰ পৰা বাচিবলৈ যিয়ে প্ৰযত্ন কৰি আছে, তেওঁ তৎব্ৰহ্মৰ সৈতে পৰিচিত আৰু সমগ্ৰ আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত, সকলো কৰ্মৰ সৈতে পৰিচিত। তেওঁৱেই বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বাচিবলৈ প্ৰযত্ন কৰে। এতিয়া পুণ্যাত্মাসকল, যেতিয়া আমাৰ ই জ্ঞান হ'ব যে দাসে যি আজি আপোনালোকক সৎসংগ শুনাই আছে তাৰ উদ্দেশ্য হ'ল যে যি লোকত আপোনালোকে বাস কৰি আছে এই লোক সঠিক নহয়। ইয়াততো আপোনালোকে পলে পলে দুখৰ সন্মুখীন হ'বলগীয়া হয়। আৰু পৰমাত্মাই বহুবাৰ বুজাইছে যে পৰমাত্মাই কয় कि तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो, और उदय अस्त की बात करे मन सबका किया विवेका। চাওক, নিৰ্ধনীটো এনেও দুখত আছে, তেওঁ সকলো কষ্টই কৰিব লাগে, ভোকতো যুঁজে, কাপোৰ বস্ত্ৰ ঘৰো নাই। গতিকে পৰমাত্মাই কয় तन धर सुखिया कोई न देखा, जो देखा सो दुखिया हो, और उदय अस्त की बात करें। যে এনেকুৱা ৰজা হ'ল যে য'ত সূৰ্য উদয় হৈ য'ত সূৰ্য অস্ত যায় সিমানলৈকে ৰাজ্য থাকে, মানে সমগ্ৰ পৃথিৱীৰ শাসকো দেখিলোঁ আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰকো দেখিলোঁ, তেওঁলোকো সুখী নহয়। আৰু আপোনালোকে এই লোকত এটা ফেক্টৰী এটা ঘৰ বনালে তাকেই সুখ বুলি ভাবিলে, এখন গাড়ী ল'লে এক ছেকেণ্ডৰো বিশ্বাস নাই গাড়ীখনে কেতিয়া মাৰিব, সমগ্ৰ পৰিয়ালৰ নাশ হ'ব। গতিকে জ্ঞানহীনতাৰ বাবে ভ্ৰমিত হৈ আছিলে আপোনালোকৰ সৌভাগ্য এনেকুৱা সময়ত জন্ম ল'লে, ধন্য পিতৃ মাতৃ যাৰ দ্বাৰা আপোনালোকৰ জন্ম হ'ল। আপোনাৰ এনেকুৱা সময়ত জন্ম হ'ল আৰু জ্ঞান হৈ আছে, প্ৰমাণ আপোনালোকৰ সন্মুখত আছে, বৃদ্ধৰ পৰা কেঁচুৱালৈ সকলো শিক্ষিত। আৰু পৰমাত্মাই সহজ কৰিবলৈ এনেকুৱা ইনষ্ট্ৰুমেণ্ট বনাই দিলে, এয়া মেন মাইণ্ড নহয়, এয়া গড গিভেন মাইণ্ডেৰে বনোৱা হৈছে, যাতে আপোনালোকে ঘৰত বহি নিজৰ সন্তানক এই বাৰ্তা দিব পাৰে আৰু প্ৰমাণ দিব পাৰে, সকলো সদগ্ৰন্থৰ সৈতে পৰিচিত হ'ব পাৰে। গতিকে এতিয়া প্ৰসংগলৈ উভতো। পৰমাত্মাই কৈছে तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो, उदय अस्त की बात करें मन सबका किया विवेका हो। कहते हैं घाटे बाधे लाभ हानि में सारे दुखिया। লাভ হৈ গ'ল কাৰোবাৰ, মানি লওক 2 লাখ টকা পাই গ'ল কৰোবাৰ পৰা কিবা ব্যৱসায়ত, তাক কেনেকৈ প্ৰেৰণা কৰে এই কালে যে কোনো এনেকুৱা কিবা বিজনেছ কৰোঁ, 5 লাখ টকা ধাৰলৈ লৈ আৰু 2 লাখ নিজে দি 7 লাখ লৈ বহি যাব। আৰু যদি তাতে লোকচান হয় 2 লাখো যাব আৰু টেনশ্যনো থাকিব। যি লাভ হৈছিলে সেয়াও টেনশ্যনলৈ সলনি হ'ল। আৰু লোকচান হ'লেতো দুখ হয়েই, কোৱা হয় আতে বাদে, ঘাটা মানে হানি আৰু বাদা মানে লাভ, লাভ হানিটো দুখ, কাটতে বাদে সব জগ দুখিয়া। और के गृहस्थी बैरागी हो, সুখদেৱে এই দুখৰ ভয়ত গৰ্ভতে মায়া ত্যাগ কৰিছিল। আকৌ কৈছে যে जंगम दुखिया जोगी दुखिया, तब सभी को दुख दूना हो, आशा तृष्णा सब में व्यापत, कोई मैल नहीं सुना हो। আকৌ পৰমাত্মাই কৈছে, কবিৰ পৰমেশ্বৰদেৱে कि साच कहूं तो जग नहीं माने, पर भाई झूठ कही ना जाई हो, ये ब्रह्मा विष्णु शिव जी दुखिया, जिन ये राह चलाई हो।
এতিয়া পুণ্যাত্মাসকল, আজিৰ পৰা 600 বছৰ আগতে যদি কোনোবাই ক'লে হৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয়, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মহাদুখী, তেন্তে এয়া মাৰ খাবলগীয়াই কথা। কিয়নো আজিৰ সমাজখন ইমান শিক্ষিত, স্বতন্ত্ৰ ভাৰত হয় আৰু প্ৰজাতন্ত্ৰ, তাৰপিছতো দাসৰ ওপৰত কিমান অত্যাচাৰ হ'ল। সঁচা কথা কোৱাৰ বাবে মিছা গোচৰ দি জেললৈ পঠিয়ালে আৰু সদায় লাঠি উঠাই বহুত মানুহে, কাৰণ তেওঁলোকৰ উপাৰ্জন বন্ধ হৈ গ'ল, জ্ঞান সমাপ্ত হৈ গ'ল। কিন্তু তেওঁলোক সফল নহ'ল। এয়া আজি স্বীকাৰ কৰিব লাগিব, কাৰণ আজি সকলো জনতা শিক্ষিত। গতিকে 600 বছৰ আগতে যেতিয়া পৰমাত্মাই এই কথা কৈছিলে, কিমান অত্যাচাৰ কৰিছিল কবীৰদেৱক অহা সময়ত, শুনাম আপোনালোকক সেই কাহিনী পৰমাত্মাৰ। যেতিয়া 600 বছৰ আগতে পৰমাত্মাই আমাক এই জ্ঞান দিব বিচাৰিছিল, এই দাসে আজি সেই জ্ঞানেই আপোনালোকক দি আছে। আৰু সদগ্ৰন্থৰ সৈতেও মিলাই কৈ আছোঁ যে সদগ্ৰন্থতো লিখা আছে আৰু ভগৱানেও কৈছিলে। কিন্তু এই অজ্ঞানী ঋষি মহৰ্ষি আচাৰ্য শংকৰাচাৰ্যসকলে আমালৈ এই জ্ঞান আহিব নিদিলে, বিৰোধ কৰাই দিলে, আমাক মূৰ্খ বনালে আৰু আমাৰ সকলো পূৰ্বপুৰুষক পশু বনাই দিলে, ভূত বনাই দিলে আৰু নৰক বনাই দিলে তেওঁলোকৰ জীৱন। এতিয়া যেনেকৈ শ্ৰীদেৱী ভাগৱতৰ স্কন্ধৰ প্ৰথম স্কন্ধত সচিত্ৰমতা টাইপ গীতা প্ৰেছ গৌৰৱপুৰৰ পৰা প্ৰকাশিত খনৰ 28-29 নম্বৰ পৃষ্ঠাত ব্যাসদেৱে সুধি আছে নাৰদদেৱক। এতিয়া নাৰদদেৱে কৈছে যে মোৰ পিতা ব্ৰহ্মাদেৱে দেখিছে যে বিষ্ণুদেৱে সৎযোগ কৰি আছিলে, সমাধি লগাই বহি আছিলে। তেতিয়া ব্ৰহ্মাদেৱে সুধিলে বিষ্ণুদেৱক, আপুনিতো সৰ্বেশ্বৰ হয়, আপুনিতো সকলোৰে উৎপত্তিকৰ্তা, সকলোৰে মালিক, আপুনি কাৰ ভক্তি কৰি আছে? তেতিয়া বিষ্ণুদেৱে কৈছে যে মই অধিক সময়লৈকে বেছিভাগ মই তপ কৰি থাকোঁ। তপ কৰাৰ পিছত মই ৰাক্ষসক মৰাত লাগোঁ, সিহঁতৰ লগত মই যুদ্ধ কৰোঁ। তাৰপিছতো যদি সময় পাওঁ লক্ষ্মীদেৱীৰ লগত সুখপূৰ্বক সময় কটাব পাওঁ। তাৰপিছত কৈছে মই দেৱীৰ পূজা কৰোঁ, দেৱীৰ, দুৰ্গাৰ। আৰু মোৰ স্পিৰিচুৱেল নলেজত, মোৰ আধ্যাত্মিক জ্ঞানত যিমান মোৰ জ্ঞান আছে, এই দেৱীৰ ওপৰত কোনো ভগৱান নাই। গতিকে ইয়াৰ পৰা এই সকলো কনচেপ্ট ক্লিয়াৰ হ'ল। না নাৰদদেৱৰ জ্ঞান আছে, না ব্যাসদেৱৰ জ্ঞান আছে, না ব্ৰহ্মাদেৱৰ জ্ঞান আছে, না বিষ্ণুদেৱৰ। আৰু বিষ্ণুদেৱ কিমাননো সুখী। কৈছে মই প্ৰথমে তপ কৰোঁ, বেটাৰী চাৰ্জ কৰি লয়, সিদ্ধিপ্ৰাপ্ত কৰি ৰাক্ষসৰ লগত যুঁজো, সিদ্ধি সমাপ্ত হোৱাৰ পিছত আকৌ তপ কৰিব লাগে। আৰু তাৰপিছতো যদি সময় পাওঁ লক্ষ্মীদেৱীৰ লগত অলপ বহোঁ, নহ'লেতো এয়াই ক্ৰিয়াত লাগি থাকোঁ, তেন্তে কিহৰ সুখ? আৰু শ্ৰীকৃষ্ণ ওৰফে ৰামচন্দ্ৰদেৱ ইয়ালৈ আহিছিল পৃথিৱীলৈ, তেওঁৰ এটা ক্ষণৰো সুখ নাছিল। বিয়াৰ পিছতে বনবাস খাটিলে, পিছত সীতাদেৱীৰ অপহৰণ হ'ল, ৰাৱণৰ লগতো যুদ্ধ হ'ল, পিছলৈ সীতাদেৱীক লৈ আহিলে কোটি কোটি মানুহ মৰাৰ পিছত। অহাৰ পিছত আকৌ ঘৰৰ পৰা উলিয়াই দিলে গৰ্ভৱতী পত্নীক, সন্তান ক'ৰবাত আৰু তেওঁ ক'ৰবাত। এনেকুৱা জীৱ সুখী হ'ব নোৱাৰে, লাগিলে যিমানেই কথা নকওক কিয়। তেওঁৰ পৰিয়াল নাজানো জংঘলত কি কৰি আছে, মৰিছে নে ভোকতেই আছে। নিজে লাগিলে ৰজা বা ৰাষ্ট্ৰপতিয়েই হৈ লোৱা, তেওঁ অযোধ্যাৰ ৰজা আছিল সৰু ক্ষেত্ৰ এখনৰ। তাৰপিছত শ্ৰীকৃষ্ণৰ ৰূপত জন্মিলে। শ্ৰীকৃষ্ণৰ জীৱন চাই লওক, ক'তনো সুখী। জেলত জন্ম হ'ল, মামাক শত্ৰু হ'ল, কেতিয়াবা ক'ৰবাত লুকুৱালে তেওঁক, কেতিয়াবা ক'ৰবাত, কেতিয়াবা জৰাখণ্ডই মাৰিব আহিছে, কেতিয়াবা কোনো শিশুপালে দুখ দি আছে। ইয়াত মথুৰা এৰি আকৌ দ্বাৰকা বনাবলগীয়া হ'ল। এই অকৰ্মণ্য মানুহবোৰৰ পৰা বহুত দূৰলৈ গৈ টাইম পাছ কৰিলে আৰু শেষত সমগ্ৰ পৰিয়াল কোন নাশ হৈ গ'ল তেওঁৰ সন্মুখত সমগ্ৰ যাদৱ কুল কাটি মাৰি মৰি গ'ল। গতিকে পৰমাত্মাই কয়, তুমি বালক, তোমাৰ অলপমান জ্ঞান আছে, অল্প জ্ঞান থকাবোৰ বহুত ভয়ানক হয়। তুমি পাবত গজা গুৰু পালা আৰু এই অল্প জ্ঞান প্ৰাপ্ত কৰিলে তুমি ইয়াতেই সন্তুষ্ট আছিলা, কিয়নো বিদ্যাৰ্থীয়েতো টিচাৰৰ জ্ঞানৰ ওপৰত বিশ্বাসেই কৰে। তোমাৰ টিচাৰ ভুল আছিল। গতিকে পৰমাত্মা কবীৰদেৱে কৈছিলে कि सच कहूं तो जग नहीं माने। আপুনি বিষ্ণুদেৱক শংকৰদেৱক চাই লোৱা, তেওঁ কিমাননো সুখী আছিল। পাৰ্বতীৰ মৃত্যু, পাৰ্বতী ৰজা দক্ষৰ হৱন কুণ্ডত জ্বলি মৰিল। তেওঁৰ অস্থিপিণ্ড উঠাই ভগৱান শিৱই 10,000 বছৰলৈকে কান্ধত তুলি হাবুডুবু খাই কান্দি ফুৰিছিল, বহুত বেয়া অৱস্থা হৈছিল। এবাৰ ভস্মগিৰি নামৰ এজন ৰাক্ষস দুষ্টই
ভগৱান শিৱৰ ভক্তি কৰি আছিল তেওঁৰেই শত্ৰু হ'ল আৰু ভস্ম খাৰুডাল বিচাৰিলে তেওঁৰ প্ৰতিজ্ঞাবদ্ধ হৈ বচনবদ্ধ কৰাই প্ৰতিজ্ঞা কৰাই পিছত তেওঁৰেই শত্ৰু হৈ পৰিল। ভগৱান পলাই আছে, ৰাক্ষস পিছে পিছে দৌৰিছে। গতিকে পৰমাত্মাই কয়, আপোনালোক ইমান ৰঙীন হ'ল এই অজ্ঞানতাৰ ৰঙত। আপোনালোকে এই কথা শুনি যদিও প্ৰসন্ন হোৱা নাই, তথাপিও যদি কল্যাণ বিচাৰা শুনিবই লাগিব, এয়া শুনিবই লাগিব। গতিকে কি কৈছে ভগৱানে? कि साच कहूं तो जग नहीं माने और झूठ कही ना जाइयो और ब्रह्मा विष्णु शिव जी दुखिया जिन ये राह चलाइयो। তাৰপিছত কৈছে যে सुरपति दुखिया भूपति दुखिया रंग दुखी व प्रीति हो कह कबीर और सब दुखिया एक संत सुखी मन जीती हो। কৈছে সুৰপতি, আপোনালোকৰ নিৰ্ধনীয়ে ভাবে যে ধনৱান সুখী, ধনী ব্যক্তিসকল চাগে সুখী। এতিয়া ধনী ব্যক্তিসকলে ভাবে যে এই ৰজাসকল সুখী হয়, এই ৰাজনেতাসকল সুখী। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।